ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ মই BA ছেকেণ্ড ছেমৰ এডুকেশ্যন কিতাপখনৰ ফাৰ্ষ্ট চেপ্টাৰটো, শিক্ষাৰ মনোবিজ্ঞান। তাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে মনোবিজ্ঞান কি? উত্তৰটো হৈছে মনোবিজ্ঞান হৈছে মানৱ আচৰণৰ বিজ্ঞানসন্মত অধ্যয়ন। মানে মনোবিজ্ঞানে মানুহৰ আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱন যাপন এই সকলোবোৰ কি কৰে? বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে। ছেকেণ্ড কুৱেশ্যনটো হৈছে ইংৰাজী চাইক'লজি শব্দটো ক'ৰ পৰা আহিছে? মনোবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ'ল চাইক'লজি। এই চাইক'লজি শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে। কি শব্দ? গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰ এটা হ'ল চাইক' আৰু হ'ল লগজ। চাইক' শব্দৰ অৰ্থ হ'ল চল অৰ্থাৎ আত্মা, আৰু লগজ শব্দৰ অৰ্থ হ'ল যুক্তিপূৰ্ণ অৰ্থ বা বিজ্ঞান। এই দুটা শব্দ মিলিয়ে চাইক'লজি শব্দটো উৎপত্তি হৈছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হৈছে মনোবিজ্ঞানৰ সংজ্ঞা দিয়া। মই ইয়াতে দুটা সংজ্ঞা দি দিছোঁ, তোমালোকক যোনটো ভাল লাগে তোমালোকে সেইটো লিখি ল'বা, মানে যোনটো সহজ পোৱা আৰু। তো উত্তৰটো হৈছে মনোবিগ ক্ৰুৰ মতে মানৱ আচৰণ আৰু মানৱ সম্বন্ধৰ অধ্যয়নে হৈছে মনোবিজ্ঞান। আৰু আনটো সংজ্ঞা হৈছে মনোবিগ উইলিয়াম মেক্সডুগেলৰ মতে মনোবিজ্ঞান হৈছে এক বিজ্ঞান যি সকলোবোৰ জীৱৰে আচৰণ, প্ৰকৃতি, জ্ঞান আৰু তাৰ নিয়ন্ত্ৰণ সম্বন্ধে আমাক জনাব বিচাৰে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হৈছে মনোবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা। মনোবিজ্ঞান হৈছে মানৱ আচৰণৰ বিজ্ঞানসন্মত অধ্যয়ন। মনোবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে তলত আলোচনা কৰা হ'ল। আন্তঃশাখা বিজ্ঞান। মনোবিজ্ঞানে জীৱবিজ্ঞান, সমাজবিজ্ঞান, দৰ্শনৰ দৰে বিভিন্ন ক্ষেত্ৰসমূহক কি কৰে? সামৰি লয়। 2 নম্বৰটো হৈছে আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ অধ্যয়ন। মনোবিজ্ঞানে আচৰণ আৰু আভ্যন্তৰীণ মানসিক প্ৰক্ৰিয়া দুয়োটাৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াত চিন্তা, আবেগ, ধাৰণা আৰু কাৰ্য্যৰ সন্ধান কৰা হয়। 3 নম্বৰটো হৈছে প্ৰায়োগিক আৰু তাত্ত্বিক। মনোবিজ্ঞানে প্ৰায়োগিক ক্ষেত্ৰসমূহৰ লগতে তাত্ত্বিক দিশসমূহকো সামৰি লয়। 4টো হৈছে ব্যক্তিগত পাৰ্থক্য। মনোবিজ্ঞানে ব্যক্তি, পৰিৱেশ, সংস্কৃতিৰ দৰে কাৰকসমূহ বিবেচনা কৰি ব্যক্তিগত পাৰ্থক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 5 নম্বৰ পইণ্টটো হৈছে পৰিৱৰ্তন আৰু বিকাশ। মনোবিজ্ঞানে জীৱনকালৰ পৰিৱৰ্তন অধ্যয়ন কৰে। শিশুকালৰ পৰা বৃদ্ধাৱস্থালৈকে বিকাশৰ পৰীক্ষা কৰে। শাৰীৰিক, আৱেগিক আৰু সামাজিক দিশসমূহক সামৰি লয়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে শিক্ষা মনোবিজ্ঞানৰ অৰ্থ। এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, এক্সামত আহিয়ে থাকে এইটো কুৱেশ্যন। শিক্ষা মনোবিজ্ঞান হ'ল একক শাখা আৰু ই প্ৰধানতঃ সাধাৰণ মনোবিজ্ঞানৰ নীতিবোৰ শিক্ষাৰ সমস্যা লগত প্ৰয়োগ কৰাৰ লগত জড়িত। শিক্ষা মনোবিজ্ঞানৰ এক প্ৰধান শাখা আৰু সেয়েহে ইয়াৰ পৰিসৰ অতি ব্যাপক। শিক্ষণৰ লগত জড়িত বিভিন্ন দিশ আৰু সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় নীতি, তথ্য আৰু পদ্ধতি আৰু ই অধ্যয়ন কৰে। সাধাৰণ মনোবিজ্ঞানৰ দৰে শিক্ষা মনোবিজ্ঞানো এক বিজ্ঞান। শিক্ষা, পৰিৱেশ আৰু পৰিস্থিতিৰ লগত জড়িত। মনোবিজ্ঞানৰ কাৰ্যকৰী দিশটোৰ অধ্যয়নে হ'ল শিক্ষা মনোবিজ্ঞান। পিছৰ কুৱেশ্যনটো হৈছে শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন? এনচাৰটো হ'ল পেষ্টালজি।